নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ৰাজ্যত হ'ব নতুন মন্ত্ৰীৰ আগমন। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰে গুৰুত্বপূৰ্ণ খবৰ ঘোষণা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্ৰীসভাৰ নাম। নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল আৰু বহু কেইগৰাকী মন্ত্ৰীয়ে স্থান পালে। ইফালে কৌশিক ৰায়, প্ৰশান্ত ফুকনো কিন্তু এই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম হ'ল। সমান্তৰালভাৱে 7 ডিচেম্বৰত শপত ল'ব 4 নতুন মন্ত্ৰীয়ে। হয়, 4 ডিচেম্বৰত কিন্তু নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। হয়, ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 24 ঘণ্টা পূৰ্বে কেবিনেটে সিদ্ধান্ত লৈছিল গো মাংসৰ বিৰুদ্ধে। বিশেষ মাংসৰ বিৰুদ্ধে অভিযান 24 ঘণ্টাৰ পাছত কেবিনেটৰ সিদ্ধান্তৰ পিছতে একশ্যন আৰম্ভ হ'ল ৰাজ্যত। হোটেলে হোটেলে চলিছে অভিযান। হয়, হোটেলে হোটেলে ইতিমধ্যে অভিযান আৰম্ভ হৈছে। বিশেষ মাংসৰ বিৰুদ্ধে অভিযান চলাইছে প্ৰশাসনৰ তৰফৰ পৰা। ইফালে গুৱাহাটীত আৰম্ভ হৈছে বৃহৎ অভিযান। হয়, গুৱাহাটীত ইতিমধ্যে বৃহৎ অভিযান আৰম্ভ হৈছে। প্ৰশাসনে চিল কৰি দিয়ে কেইবাখনো হোটেল। হয়, বহু কেইখন হোটেল ইতিমধ্যে প্ৰশাসনে চিল কৰি দিয়ে। ৰাজ্যৰ আন প্ৰান্ততো শীঘ্ৰেই চলিব এই বৃহৎ অভিযান। সমান্তৰালভাৱে গুৱাহাটীৰ জালুকবাৰীৰ দৰং হোটেল মংগল দৰবাৰ চিল কৰে প্ৰশাসনৰ তৰফৰ পৰা। ইয়াৰ উপৰিও কিন্তু বহুকেইখন হোটেল চিল কৰি দিয়ে। মা ফাতেমা হোটেল, বিছমিল্লা হোটেল, কলকাতা আৰছালামটোত চলিছে এই বৃহৎ অভিযান। জিএমচিৰ তৰফৰ পৰা চলোৱা হৈছে এই বৃহৎ অভিযান বিশেষ মাংসৰ বিৰুদ্ধে। হয়, ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে নীতিশ কুমাৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গোমাংস বিৰোধী সিদ্ধান্তই বিপদত পেলাব নেকি বিজেপি চৰকাৰৰ, এই কথা উল্লেখ কৰিছে নীতিশ বাবুৱে। কিংমেকাৰ নীতিশ কুমাৰৰ দলে বিৰোধিতা কৰিলে গোমাংস নিষিদ্ধৰ সিদ্ধান্তক লৈ। ইফালে হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তই উত্তেজনাৰ সৃষ্টি কৰিব বুলি নীতিশ বাহিনীৰ দাবী। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই সিদ্ধান্তক আমি সমৰ্থন নকৰোঁ জেডিইউৰ তৰফৰ পৰা কিন্তু এই সিদ্ধান্তক মানি লোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই প্ৰত্যাহাৰ কৰিব লাগে গোমাংস নিষিদ্ধৰ সিদ্ধান্ত। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। মানুহে কি খাব, কি পিন্ধিব তাৰ সিদ্ধান্ত ল'ব নালাগে চৰকাৰৰ তৰফৰ পৰা, এই কথা নীতিশ বাবুৱে ইতিমধ্যে ঘোষণা কৰিছে। জেডিইউ নেতা কেচি ত্যাগী আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাজীৱ ৰঞ্জনৰ মন্তব্য। পূৰ্বে অসম বিধানসভাৰ নামাজ বিলুপ্তিৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল জেডিইউৰ তৰফৰ পৰা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গোমাংস বিৰোধী সিদ্ধান্তই বিপদত পেলাব পাৰে বিজেপি চৰকাৰক। ইফালে কিংমেকাৰ নীতিশ কুমাৰৰ দলে বিৰোধিতা কৰিলে গোমাংস নিষিদ্ধৰ সিদ্ধান্তক। কোনে কি খাব সেই সিদ্ধান্ত চৰকাৰে ল'ব নালাগে। এয়া কৰিলে কিন্তু ৰাজ্যত বিশৃংখলৰ সৃষ্টি হ'ব, এক উত্তেজনাৰ সৃষ্টি আৰম্ভ হ'ব। হয়, আপোনালোকে ঠিকেই শুনি আছে, আপোনালোকে ঠিকেই চাইছে। কিংমেকাৰ নীতিশ কুমাৰৰ দলে বিৰোধিতা কৰিলে গোমাংস নিষিদ্ধক সিদ্ধান্ত। ইতিমধ্যে অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোমাংস নিষিদ্ধ লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই সিদ্ধান্তক আমি সমৰ্থন নকৰোঁ মন্তব্য জেডিইউৰ তৰফৰ পৰা। ইফালে হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে, নহ'লে বৃহৎ উত্তেজনাৰ সৃষ্টি হ'ব। মানুহে কি খাব, কি পিন্ধিব তাৰ সিদ্ধান্ত চৰকাৰে ল'ব নালাগে, সেয়া যাৰ যাৰ ব্যক্তিগত কথা। এই কথা উত্থাপন কৰিছে নীতিশ কুমাৰ বাহিনীয়ে। ইয়াৰ পূৰ্বেও অসমত বিধানসভাৰ মজিয়াত নামাজ বিলুপ্তিক লৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে অসম চৰকাৰে। তাৰো কিন্তু এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। তাৰ মাজতে কিন্তু এই গোমাংস বিৰোধীক লৈ নীতিশ কুমাৰ বাহিনীয়ে বৃহৎ মন্তব্য দাঙি ধৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে
এই সিদ্ধান্ত অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰক। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।